গুড মৰ্নিং গাইজ, কি খবৰ? মই বহুত দিনৰ মূৰত এটা নতুন ব্লগ লৈ আহিছোঁ আপোনাৰ ওচৰত। মানে এটা নতুন ধুনীয়া এটা ট্ৰিপত ওলাইছোঁ মই আজি 10 ফেব্ৰুৱাৰী 2024। মই আৰু মোৰ লগৰজন যাম। তাক আপোনালোকে হয়তো ব্লগত মোৰ লগত দেখা নাই নেকি। আজি যাম, সন্ধিয়া ট্ৰেইন আছে। আৰু প্ৰথম মই এইসোপা বহুত দীঘল হৈছে চুলিকেইডাল কটাই আহোঁ। তো এতিয়া ধুনীয়াকৈ চাই যাওক। মই প্ৰথম চেলুন যাওঁ, তাৰপাছত আজি সন্ধিয়া ট্ৰেইন আছে। এতিয়াতো 10:30মান হৈছে। সন্ধিয়া ট্ৰেইন আছে। ধুনীয়াকৈ চাপৰ মুখৰ পৰা মই দেখাই আছোঁ ক'ত যাম, কৈ আছোঁ মই আপোনালোকক। ধুনীয়াকৈ ভিডিঅ'টো চাই যাওক। আমাৰ কাষৰ ভাইটি এটাক লৈ আহিছোঁ, সিও কাটিব বোলে। আৰু ধুনীয়াকৈ দেখাম ৰ'ব চেলুনখন। চুলিকেইডাল কাটি আহিলোঁ। চাহটোতে কি ধুনীয়া লাগিছে চাওক, দেখাই আছোঁ ৰ'ব। সেইটোৱে মোৰ চুলি ষ্টাইলটো। কাৰণ নতুন এটা ফুৰিব যামতো ট্ৰিপ মানে এইবাৰহে এনেকৈ লগৰ ল'ৰা সৈতে এনেকৈ বেলেগ ষ্টেটত যাম। আৰু ক'ত যাম মই কৈ দিছোঁ শুনক। গোটেই চবেই নৰ্থ ইষ্টখন ঘূৰি আছে বুলি নহয়, সেই জেগাটোত ঘূৰি আছে। ডিম্পুদা গৈছে, বি বইজ গৈছে, বিভুদা গৈছে, ধ্ৰুৱদা গৈছে, চব গৈছে। বোলো ময়ো যাওঁ, মোৰো সৰু সুৰাকৈ এটা হ'লেও চেনেল আছে। কাম নাইকিয়া বাৰু, কাৰণ মই ভিডিঅ' নিদিওঁৱেই প্ৰায়। তো আজি ময়ো যাম মিজোৰাম, আইজলখন বহুত ধুনীয়া এখন চিটি, চবেই জানে। তাতে আজি যাম, 2 ৰাতি থাকিম। 10 তাৰিখে যাম, আপোনাৰ 13 তাৰিখে আকৌ ট্ৰেইন আছে, গুচি আহিম। তো এতিয়া এইকণ সময় একো নাই, এতিয়া এনেই থাকোঁ। পেকিং কৰি ডাইৰেক্ট একদম সন্ধিয়া দেখাই আছোঁ। কাৰণ মোৰ ট্ৰেইন আছে 8:30 আৰু চাপৰমুখৰ জংচনৰ পৰা। তো ইয়াৰ পৰা আমি সোনকালে যাম। তাৰপিছত বৰ্তমান এতিয়া এইটোৱে আৰু চাই যাওক ধুনীয়াকৈ ভিডিঅ'টো। আৰু ভাল কৰিবলৈ চেষ্টা কৰিম আগতকৈ, কাৰণ আগতে আপোনাৰ মোৰ ভ্লগবিলাক মানে লাষ্টলৈ নাইকিয়া হৈ যায়, মানে লিংক নাইকিয়া হৈ যায়। তো এইবাৰ ভালকৈ বনাবলৈ চেষ্টা কৰিছোঁ। তো চাই যাওক ধুনীয়াকৈ দেই। তো কৃষ্ণ, এতিয়া মই ওলালোঁ ঘৰৰ পৰা। পূৰা বেক চাইডে মোৰ বেগ পূৰা আছে। তো এতিয়া চাপৰমুখলৈকে যাম। চাপৰমুখলৈকে আমাৰ কাষৰে পাপুদা এয়া নতুন অটোখনতে যাম। আৰু এইফালে মই আজি ফুৰিব যাম কাৰণে এইফালে খানাও দিছোঁ পূৰা। ইয়াতে খানা চলি আছে। আৰু এয়া পাপুদাৰ লগতে যাম। ধুনীয়াকৈ মোৰ এই নতুন ট্ৰিপটোৰ এপিছ'ডটো ধুনীয়াকৈ চাই যাব। তো এইটো আজি ফাৰ্ষ্ট এপিছ'ড নম্বৰ 1। তো এতিয়া আমি চাপৰমুখ ষ্টেচনলৈকে যাওঁ। প্ৰথম কামপুৰত গৈ লগৰটোক লৈ আহোঁগৈ, বলক। এয়া বাবু, চবেই বাই বাই দি দে মোক। ধুনীয়াকৈ ফুৰিব যাওঁ। বাই বাই দে মা, বাই বাই। আহোঁগৈ মই ধুনীয়াকৈ ঘূৰি কৰি। নহয় দেবো, বাই। এতিয়া আমি চাপৰমুখ জংচন পালোহি। আৰু এইফালে মোৰ লগৰটো আছে, সি কেমেৰাটো ওলাব বোলে অকণ লাজ কৰিছে, তো নোলায়। তো বৰ্তমান এতিয়া আমাৰ ট্ৰেইন আহি আছে। ট্ৰেইন এনেই ৰাইট টাইম আছিলে 9:30, কিন্তু এতিয়া টাইম বহুত হৈ গ'ল, 9টা বাজিব। অকণমান লেট মাৰিছে, জাগিৰোড পাইছে ট্ৰেইন। তো সেই গতিকে এতিয়া আমি গৈ আছোঁ, ট্ৰেইনখন আহক, তাৰপিছত উঠি আকৌ মানে এইটো এটা ফাৰ্ষ্ট এপিছ'ডটো 1 নম্বৰ এপিছ'ডটো অকণমান তেনেকুৱাই হ'ব, ডাইৰেক্ট জাৰ্ণিটো আৰু। তো ধুনীয়াকৈ চাই যাওক। তো সেইটোৱেই, এতিয়া আমি ষ্টেচনতে বহি আছোঁ চাপৰমুখ জংচনত। ট্ৰেইন আহিব আৰু ট্ৰেইনৰ মানে আমাৰ থাৰ্ড এ চি ডবাটো হ'ল আগতে। PNR ষ্টেটাছ চাই লৈছোঁ। তো সেইটো কাৰণে আমি মানে আগতে ৰখি আছোঁ, আহিলে ডাইৰেক্ট বহি ল'ম। তো ধুনীয়াকৈ চাই যাওক। ট্ৰেইনৰ ভিতৰৰ পৰা দেখা পাব এতিয়া আপোনালোকে। আমাৰ ট্ৰেইন আহি গ'ল। ট্ৰেইনৰ আমাৰ কোচ নম্বৰ B2। এইটোতো আপোনাৰ জেনেৰেল হয়, পিছত আছে B1 B2। B2ত যাব লাগিব। একদম B2ত পৰি গৈছোঁ। এইটো আমাৰ ডবা B2, গুৱাহাটী চেৰেং এক্সপ্ৰেছ। তো এতিয়া আমি ট্ৰেইনখনৰ ভিতৰত সোমাই লওঁ ধুনীয়াকৈ। মোৰ লগৰটোতো সোমাই গ'লেই। আৰু এইযোৰ মোৰ নতুন জোতা, কেনেকুৱা লাগিছে গাইছ? কালি লৈছোঁ। একে ইউনিভাৰ্চিটি। এইটো আমাৰ ডবা। প্ৰথম উঠি লওঁ। চাপৰমুখ জংচনৰ পৰা একদম 2 মিনিটৰ ব্যৱধানত ট্ৰেইন এৰিলে। এতিয়া আমাৰ কামপুৰ ষ্টেচন পাইছে, চাওক কামপুৰ ষ্টেচনটো। কামপুৰ ষ্টেচন পাৰ
আৰু ট্ৰেইনখনৰ বাথৰুম চাথৰুমখিনি ভালে পাইছোঁ, মানে ইউৰিনেল ভালে পাইছোঁ। তো নতুন ট্ৰেইন যিহেতু, আৰু ট্ৰেইনখন নতুন বুলি নহয়, গোটেই ট্ৰেইন লাইনটোৱেই নতুন হয়। হাফলঙৰ আগৰ পৰা নতুনকৈ আমাৰ ভাৰত চৰকাৰৰ পৰা এখন নতুন লাইন এটা সৃষ্টি কৰিছে। তো ধুনীয়াকৈ নৰ্থ ইষ্টখন এক্সপ্ল'ৰ কৰিবৰ কাৰণে সকলো আহক, তো ভাল লাগিব। আৰু ধুনীয়াকৈ মোৰ ভিডিঅ' কেতিয়া চাই যাব দেই, এপিছ'ড ৱাইজ আপলোড কৰিম পূৰা এইবাৰ। এতিয়া আৰু ডাইৰেক্ট একদম বিচনালৈ যাওঁ। পাইছোঁ কামনিঘাটত অকণমান ৰখাব, তাৰপিছত যাম আমি। এতিয়া আৰু মই শুই যাম ডাইৰেক্ট একদম ৰাতিপুৱা আপোনালোকক লগ পাম। গুড মৰ্ণিং। দেখাই আছোঁ বাহিৰত কি মজা আছিলে, হেৰি ওলাই আছে, ভিউটো মজা। নামটো হ'ল আমাৰ ভৈৰৱী, ছোৱালীৰ নাম। আৰু কি মজা মজা ভিউ বে, ৱাও ৱাও বুলি কৈছোঁ, ৱাও কি মজা ভিউ। আগত আৰু মজা আছে। টানেলে কিমানটা পাইছোঁ আমি, মানে মই ৰেকৰ্ডিং কৰা নহ'ল, একদম মানে নিজে চাইহে আহিছোঁ। কি মজা লাগিছে, কি মজা লাগিছে কৈছোঁ ন আপোনালোকক। শুই উঠিছোঁ বাৰু, ফ্ৰেছ লাগি থকা নাই। আৰু চাই যাওক। আৰু এটা বস্তু ইণ্টাৰেষ্টিং কৰি পাইছোঁ দেই, এইফালে ট্ৰেইন লাইনটো নতুন না, মানুহবিলাকে একে ৰৈ একদম চাই থাকে, একদম একগোট হৈ কি অদ্ভুত লাগে কিন্তু যেনেকৈ চাই থাকে ট্ৰেইনকেইখন। কি মজা লাগিছে, অ' মাই গড। আৰু টানেলটো কি বম দীঘল আছিলে ৰে, একদম মই যে লাষ্ট আহিছিলোঁ এয়াৰপ্লেনত তেনেকুৱাই লাগিছে ভিউকেইটা, তাতকেই মানে ডেঞ্জাৰে। আৰু আকৌ এটা টানেল পাম এতিয়া, মজা টানেল পূৰা বম দীঘল টানেল। কিন্তু হ'ব দিয়ক, টানেলটো নেদেখাওঁ আৰু আন্ধাৰ পূৰা। এইবিলাক চাওকচোন, তলত মানুহবিলাক খেতিত লাগি আছে, ট্ৰেইন চাই আছে। ভিউ কিন্তু বহুত মজা। কিমান এই পাহাৰটোৱে চাওক কিমান তলত আছে, পাহাৰটো দেখিছে কিমান তলত আছে। আৰু সেইফালৰ ভিউটো চাওক পূৰা। এই ঘৰবিলাক চাওক কিমান ডাউনত। টানেল যে ইমান আছে, অসংখ্য টানেল, ইমান টানেল আছে। কলগছ বহুত আছে ইয়াত, কলগছ আৰু বাঁহগছ বহুত দেখিছোঁ। সেইটো চাইডৰ ভিউটোতো ক'বই নাযাওঁ, এইফালে বহুত মজা লাগিছে। চাইৰাং পাই গ'লো গাইজ। এই চিটিখন চাবলৈকেই আহিছোঁ। বেছি দূৰ নাই, খালি ৰাস্তাটো অকবকৰ কাৰণে 20 কিলোমিটাৰটোকে আমি এঘণ্টামান লাগি গৈছে। আৰু আমি ইতিমধ্যে যিখন চিটিখন কাৰণে আহিছোঁ, সেই চিটিখন পাইছোঁৱেই, চব দেখা। ৰ'ব দেখিলেনে অলপকৈ হ'লেও।
আনকান চিটি পালোঁ এখন স্কুলৰ ষ্টুডেণ্ট চাওক হাই এতিয়া আমি হোমষ্টেলৈ গৈ আছোঁ চিটিখন দেখাই এতিয়া ডাইৰেক্ট একদম হোমষ্টেলৈ গৈ আছোঁ ৰ'ব আৰু এইটো হ'ল আমাৰ হোমষ্টে জবাউন হোমষ্টেটো বহুত ধুনীয়া একদম বেলকনিৰ পৰা কি মজা ভিউ আছে মই আপোনালোকক দেখাই দিওঁ চাওক সোমাই আহি একদম মজা এতিয়া বেগবিলাক থৈছোঁ চেকিঙৰ টাইম হোৱা নাই কাৰণে ইয়াতে অলপ ৰখিব দিছে চাওক কি মজা ভিউ হিল চিটি তলত এইটো ৰাস্তা আৰু এইফালে চাওক পুৰা মানে পুৰা পাহাৰ এৰিয়া দেই ফুল্লি এনেকুৱা ঠাইত যদি সদায় থাকিবলৈ পোৱাহেঁতেন কিন্তু এওঁলোকৰ লোকেল মানুহ এজনৰ লগত কথা পাতিছিলোঁ তেওঁ কৈছে আমি দেখিয়ে থাকোঁ তেনেকুৱা আৰু মানে ইমান একো খাচ নাই কিন্তু আমাৰ কাৰণে পুৰা মানে কি ক'ম ৱাও এইফালে বহিবলৈ ধুনীয়াকৈ বেঞ্চো আছে এইখন চিটিখন ইয়াৰ ৰুমটো দিয়ক তাৰপিছত ৰুমটো দেখাই ফাৰ্ষ্ট এপিছডটো ইমানতে সামৰি দিম আৰু আমাৰ ৰুম ধুনীয়া দেই ৰুমটো পুৰা ৰুমটো ভালেই লাগিছে বাথৰুমটো ধুনীয়াই চাফা আছে বাথৰুমটো আৰু এইফালৰ পৰা যিটো ভিউ আছে আপোনালোকক দেখাওঁ ৰ'ব বেলকনিৰ পৰা যিটো ভিউ চাওক এই টপবিলাকত পুৰা ডেঞ্জাৰ দেই তো কি বুলি কয় এতিয়া বৰ্তমান আমি ফ্ৰেছ হওঁ তাৰপিছত কিবা এটা খাই কৰি 14 বিনছ কেফে যাম তো এইটো ফাৰ্ষ্ট ভিডিঅ'টো এপিছডটো 1 নম্বৰটো ইয়াতে সমাপ্ত কৰিলোঁ আৰু ধুনীয়াকৈ বাকীকেইটা ভিডিঅ' চাই যাব বাই বাই